Hey guys, তো প্ৰথমে আপোনাক ওয়েলকাম কৰিছো জব এলাৰ্ট ডেস্ক ইউটিউব চেনেলত। তো মই আজি এই ভিডিঅ'ত আলোচনা কৰিম IDBI বেংকৰ পৰা ৰিকুৱাৰমেন্টৰ কাৰণে নটিফিকেশন আহিছে আৰু তাৰে কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম। ভিডিঅ'টো চোৱাৰ পিছত যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিঅ'ৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব। তো আহক দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰো। এতিয়া চাওক ৰিকুৱাৰমেন্ট আহিছে IDBI, যেটো ফুল ফৰ্ম হৈছে ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেন্ট বেংক অফ ইণ্ডিয়া। যত আপোনাৰ ৰিকুৱাৰমেন্ট চলি আছে এসিস্ট্যান্ট মেনেজাৰৰ ৰিকুৱাৰমেন্ট 2025, যত আপোনাৰ 650 ভ্যাকেন্সিজ আছে। প্ৰথমতে আপুনি যেটো ভ্যাকেন্সি ডিটেইলছ খিনি আছে সেইখিনি চাই লওক, যেটো ক্যাটাগৰি ওয়াইজ আপোনাৰ ভ্যাকেন্সি ডিটেইলছ খিনি ডিস্ট্ৰিবিউশন কৰি দিয়া আছে। এটা সব ক্যাটাগৰি এন্ড আপোনাৰ ভ্যাকেন্সি খিনি চাব। জেনাৰেল মানে আনৰিজাৰ্ভ ক্যাটাগৰিৰ কাৰণে আপোনাৰ টোটাল ভ্যাকেন্সি আছে 260 এন্ড OBC ক্যান্ডিডেটৰ কাৰণে আছে 171 ভ্যাকেন্সিজ। নেক্সট আপোনাৰ SC ক্যান্ডিডেটৰ কাৰণে দিয়া আছে 100 ভ্যাকেন্সিজ। নেক্সট আপোনাৰ ST ক্যান্ডিডেটৰ কাৰণে দিয়া আছে 54 ভ্যাকেন্সিজ। নেক্সট আপোনাৰ আছে EWS ক্যান্ডিডেটৰ কাৰণে 65 ভ্যাকেন্সিজ। টোটাল আপোনাৰ ভ্যাকেন্সিজ আছে 650 এন্ড আপোনাৰ PWD ক্যান্ডিডেটৰ কাৰণে ৰিজাৰ্ভেশন দিয়া আছে 26 পোষ্ট। পোষ্ট খিনিত এপ্লাই কৰিবলৈ আপোনাৰ ফলো কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি। প্ৰথমতে চাই লওক এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে ক্যান্ডিডেট মাস্ট have graduate any discipline from a recognized university। তো যিজন ক্যান্ডিডেটে এপ্লাই কৰিব সেইজন যদি আপুনি এপ্লাই কৰিব খুজি আছে তেতিয়া হলে আপুনি গ্ৰেজুৱেচন কমপ্লিট কৰা হ'ব লাগিব এনি ষ্ট্ৰীমৰ পৰা, আৰ্টস কমাৰ্চ সায়েন্স আপুনি যিকোনো ষ্ট্ৰীমৰ পৰা যদি আপুনি গ্ৰেজুৱেচন কমপ্লিট কৰিছে লগতে ৰিকগনাইজড ইউনিভাৰ্চিটিৰ পৰা আপুনি গ্ৰেজুৱেচনটো কমপ্লিট কৰা হ'ব লাগিব, তেতিয়া হলে আপুনি পোষ্ট কিনি কাৰণে এলিজিবল হ'ব এন্ড আপুনি এপ্লাই কৰিব পাৰিব। নেক্সট চাওক এজ লিমিট বিচাৰিছে, যেটো এজ আপুনি ক্যালকুলেশন কৰিব লাগিব মাৰ্চ 1 2025 ৰ ডেট হিচাপত। যত আপোনাৰ মিনিমাম এজ বিচাৰিছে 20 ইয়াৰ্স। যদি আপোনাৰ 20 ইয়াৰ্স মিনিমাম হয় তেতিয়া হলে আপুনি পোষ্ট খিনিত এপ্লাই কৰিব পাৰিব। নেক্সট আপোনাৰ ম্যাক্সিমাম এজ বিচাৰিছে 25 ইয়াৰ্স লৈকে আপুনি আপোনাৰ এপ্লিকেশন ফৰ্মটো সাবমিট কৰিব পাৰিব। এতিয়া চাওক candidate must have been born, আপুনি কেতিয়া বৰ্ন কৰিছে এইটো ডেটটো চাই লওক। যদি আপুনি মাৰ্চ 2 2000 পৰা লৈ কিনে যদি আপুনি মাৰ্চ 1 2005 লৈ কিনে আপুনি জন্মগ্ৰহণ কৰিছে তেতিয়া হলে আপুনি পোষ্ট খিনি কাৰণে এলিজিবল হ'ব, কাৰণ তাতে আপোনাৰ ডেট অফ বাৰ্থ হিচাপত যদি এজ ক্যালকুলেশন হয় 20 and 25 লৈ কিনে থাকিব। এতিয়া চাওক এজ ৰিলেক্সেশন। এজ ৰিলেক্সেশন খিনি আপোনাৰ এপ্লিকেবল হ'ব যেটো ৰিজাৰ্ভেশন ক্যাটাগৰি থাকে এজ পাৰ যেটো গভৰ্নমেন্ট নৰ্মছ আছে সেইটো হিচাপত আপুনি এজ ৰিলেক্সেশন খিনি পাব। নেক্সট চাওক আপোনাৰ সিলেকশন প্ৰসেস। তো সিলেকশন প্ৰসেসত আপোনাৰ দুটা স্টেপ থাকিব আৰু দুটা ষ্টেজত আপোনাৰ সিলেকশন প্ৰসেস খিনি কমপ্লিট হ'ব। যত প্ৰথম ষ্টেজত আপোনাৰ থাকিব অনলাইন ৰিটেন এক্সাম থাকিব। নেক্সট আপোনাৰ থাকিব পাৰ্সোনাল ইন্টাৰভিউ। এতিয়া চাওক অনলাইন যেটো ৰিটেন এক্সাম হ'ব এটা আপুনি দিব লাগিব, অবজেক্টিভস টাইপ আপোনাৰ কোৱেশ্চন থাকিব আৰু সাবজেক্ট ওয়াইজ মাৰ্ক এন্ড যিখিনি আপোনাৰ কোৱেশ্চন প্লাস মাৰ্ক থাকিব এখানে আপুনি চাই লওক। প্ৰথমতে চাওক যেটা আপোনাৰ লজিক্যাল ৰিজনিংৰ ওপৰত থাকিব, ডাটা এনালাইসিস এন্ড ইন্টাৰপ্ৰিটেশনৰ ওপৰত কোৱেশ্চন থাকিব 60 এন্ড মাৰ্ক থাকিব আপোনাৰ 60। আপোনাৰ ইংলিশ ল্যাঙ্গুয়েজৰ ওপৰত থাকিব 40 কোৱেশ্চন এন্ড 40 মাৰ্ক থাকিব। নেক্সট আপোনাৰ কোয়ান্টিটেটিভ এপ্টিটিউডছৰ ওপৰত থাকিব আপোনাৰ 40 কোৱেশ্চন 40 মাৰ্ক। নেক্সট আপোনাৰ জেনাৰেল ইকোনমি বেংকিং এৱাৰনেছৰ ওপৰত আপোনাৰ 60 কোৱেশ্চন থাকিব যত আপোনাৰ মাৰ্ক থাকিব 60 আৰু টোটাল আপুনি এক্সাম দিব লাগিব 200 কোৱেশ্চন আৰু 200 মাৰ্ক থাকিব আপোনাৰ। এতিয়া চাওক ডিউৰেশন পাব আপুনি এক্সাম দিবৰ কাৰণে 2 আৱাৰ্ছৰ কাৰণে আপোনাৰ ডিউৰেশন দিয়া হ'ব। তাতে আপোনাৰ নেগেটিভ মাৰ্কিং আছে 0.25 মাৰ্ক ফৰ ইনকাৰেক্ট আনসাৰ। যদি আপুনি এটা আনসাৰ ইনকাৰেক্ট কৰে তেতিয়া হলে আপোনাৰ যেটো আপুনি মাৰ্ক পাব তাৰ পৰা আপোনাৰ 0.25 ইয়ানি কি আপুনি চাৰিটা যদি ৰং কোৱেশ্চন আনসাৰ আপুনি ফিল আপ কৰি দিয়ে বা আপুনি টিক কৰি দিয়ে তেতিয়া হলে আপোনাৰ 1 মাৰ্ক এটা ডিডাক্ট হ'ব। এতিয়া চাওক পাৰ্সোনাল ইন্টাৰভিউ হ'ব আৰু পাৰ্সোনাল ইন্টাৰভিউৰ পৰা আপোনাক শৰ্টলিস্টেড কৰা হ'ব এজ এ ফাইনাল সিলেকশন আপুনি তাৰ পৰা পাই যাব। যদি আপুনি ৰিটেন এক্সামিনেশন কোৱালিফাই হয় নেক্সট আপুনি ইন্টাৰভিউ যিখিনি সেকেন্ড স্টেপ থাকে সেইখিনিত আপুনি যাব পাৰিব। এতিয়া চাওক এপ্লাই কৰোতে আপুনি পেমেন্ট কৰিব লাগিব এপ্লিকেশন ফি, যেটো ক্যাটাগৰি ওয়াইজ আপোনাৰ পেমেন্ট খিনি ডিভাইড কৰি দিয়া আছে। যদি আপুনি জেনাৰেল OBC EWS ক্যান্ডিডেট হয় তেতিয়া আপুনি পেমেন্ট কৰিব লাগিব 1050। নেক্সট চাওক যদি আপুনি SC ST PWD ক্যান্ডিডেট হয় তেতিয়া আপুনি পেমেন্ট কৰিব লাগিব 250 আৰু আপোনাৰ এপ্লিকেশন ফি নন ৰিফান্ডেবল হয়, আপুনি ঘূৰাই নাপায়। আৰু এপ্লিকেশন খিনি আপুনি কমপ্লিট কৰিব লাগিব অনলাইনত, যত আপুনি ইউজ কৰিব পাৰে ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, ইন্টাৰনেট বেংকিং অৰ UPI থ্ৰু আপুনি আপোনাৰ পেমেন্ট খিনি কমপ্লিট কৰিব পাৰিব।
এতিয়া চাওক আপুনি এপ্লাই কেনেকৈ কৰিব তো এপ্লাইৰ জাষ্ট বেচিক অভাৰভিউখিনি মই আপোনাক এইটো ভিডিঅ'ত প্ৰভাইড কৰিম এতিয়া চাওক প্ৰথমতে এইটো ফাৰ্ষ্ট ষ্টেপ হয় আপুনি ষ্টেপকেইটা ফ'ল' কৰিব লাগিব আপুনি অনলাইন এপ্লিকেশ্যনখন ছাবমিট কৰোঁতে ফাৰ্ষ্ট যিটো ষ্টেপ হয় আপুনি ভিজিট কৰিব লাগিব অফিচিয়েল ৱেবছাইটত যিটো লিংক মই এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনতো প্ৰভাইড কৰি দিম যিটো IDBI বেংকৰ অফিচিয়েল ৱেবছাইট আছে তাতে আপুনি ভিজিট কৰিব এণ্ড আপুনি এইটো নোট ডাউন কৰি ল'ব পাৰে যিটো লিংক আছে আৰু এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনতো মই অফিচিয়েল ৱেবছাইটৰ লিংকটো প্ৰভাইড কৰি দিম নেক্সট হওক যেটো সেকেন্ড স্টেপ হয় আপুনি যাব তাতে বিচাৰিব লাগিব যেটো ৰিকোয়ারমেন্ট সেকশন আছে বা কেৰিয়াৰ সেকশনত যাব যাই কিনে আপুনি যেটো ৰিকোয়ারমেন্ট চলি আছে জুনিয়ৰ এসিস্ট্যান্ট মেনেজাৰৰ হেটো সেকশনত যাব এন্ড আপুনি এপ্লাই বাটনত ক্লিক কৰিব কৰি কিনে ফাৰ্ষ্টত আপুনি ৰেজিষ্ট্ৰেচন কৰিব লাগিব আৰু ক্লিক কৰিব আপুনি নিউ ৰেজিষ্ট্ৰেচন যেটো লিংক দিয়া থাকে তাতে ক্লিক কৰিব আৰু তাতে আপুনি আপোনাৰ নেমটো দিব ইমেইল আইডি ফোন নাম্বাৰ দি কিনে মানে তাতে কিছুমান বেসিক ডিটেইলছ আপুনি ফিল আপ কৰিব কৰি কিনে আপুনি সাবমিট কৰিব এন্ড আপুনি নোট ডাউন কৰিব লাগিব আপোনাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ এন্ড পাসওয়াৰ্ড কিন তো এখানে নোট ডাউন কৰাৰ পিছত আপুনি এপ্লিকেশন ফৰ্মত যাব লাগিব আৰু যাই কিনে তাতে লগইন কৰি কিনে আপোনাৰ পাৰ্সোনাল ডিটেইলছ এডুকেশনাল ডিটেইলছ লগতে যদি আপোনাৰ কোনো ধৰণৰ এক্সপেৰিয়েন্স আছে তেতিয়াহলে আপুনি সেইখিনি ডিটেইলছ তাতে ফিল আপ কৰিব লাগিব বা আপুনি ফিল আপ কৰিব আপুনি ফ্ৰেছাৰ্স ক্যান্ডিডেট হলে এপ্লাই কৰিব পাৰিব এটা কোনো ধৰণৰ এক্সপেৰিয়েন্স বিচৰা নাই যদি আপোনাৰ আছে তো ভাল প্ৰেফাৰেন্সটো আপুনি বেছি পাব নেক্সট আপুনি আপলোড কৰিব লাগিব স্ক্যান কপি যত আপোনাৰ ফটো সিগনেচাৰ এন্ড নেসেসাৰী ডকুমেন্টছ খিনি যত আপোনাৰ এডুকেশনাল কোৱালিফিকেশন এন্ড আইডি প্ৰুফ খিনি আপুনি তাতে আপলোড কৰিব লাগিব নেক্সট আপুনি ফিফথ স্টেপ হয় আপুনি ক্যাটেগৰি ৱাইজ যিখিনি পেমেন্ট আছে পেমেন্ট খিনি কমপ্লিট কৰিব লাগিব তাতে আপুনি পেমেন্ট সেকশন যে পেমেন্ট যেটো মেথড হয় তাতে ক্লিক কৰিব কৰি কিনে আপোনাৰ ট্ৰানজেকচন খিনি কমপ্লিট কৰি কিনে আপুনি ডাউনলোড কৰি ল'ব যেটো পেমেন্ট ৰিসিভ হয় এজ এ ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে নেক্সট আপোনাৰ যেটো ফাইনাল স্টেপ হয় আপুনি সাবমিট কৰাৰ পিছত আপোনাৰ একনলেজ যেটো এপ্লিকেশন একনলেজমেন্ট ৰিসিভ লগতে আপোনাৰ পেমেন্ট ৰিসিভটো আপুনি ডাউনলোড কৰি থব এজ এ ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে ইট ইজ অফ ইম্পৰ্টেন্ট ডেটস খিনি অনলাইন যেটো আপোনাৰ ৰেজিষ্ট্ৰেচন স্টাৰ্ট হ'ব মাৰ্চ 1 2025 ৰ পৰা স্টাৰ্ট হ'ব আপোনাৰ এপ্লাইৰ যেটো লাষ্ট ডেট হয় মাৰ্চ 12 2025 লগিনে আপুনি আপোনাৰ এপ্লিকেশনটো লাষ্ট সাবমিট কৰিব পাৰিব এতিয়া চাওক এডমিট কাৰ্ড ৰিলিজটো আপোনাৰ মাৰ্চতে হ'ব এতিয়ালৈকে ফিক্স ডেট দিয়া নাই তো আপোনাৰ এক্সামৰ মিনিমাম 5 to 10 ডেজ আগত আপুনি এডমিট কাৰ্ডটো ৰিলিজ হ'ব আৰু আপুনি আপডেট পাই যাব যেতিয়া আপুনি এডমিট কাৰ্ডটো ডাউনলোড কৰিব এতিয়া চাওক অনলাইন যেটো এক্সাম ডেট এপ্ৰিলত হ'ব বুলি কৈছে বাট ফিক্স হোৱা নাই এতিয়ালৈকে এপ্ৰিল মাহত হ'ব পাৰে আৰু ইন্টাৰভিউ যেটো ডেট হয় মে মাহত হ'ব বুলি জাস্ট এটা আইডিয়া দিয়া আছে তাতে এতিয়ালৈকে ফিক্স হোৱা নাই তো আপুনি অফিচিয়েল নোটিফিকেশনটো পাই যাব এটো ইম্পৰ্টেন্ট লিংকখিনি মই এই ভিডিঅ ডেসক্ৰিপচনত অফিচিয়েল ৱেবছাইটৰ লিংক দি দিম তাতে প্ৰভাইড কৰি দিম আৰু লগতে আপুনি ভিজিট কৰিব পাৰে আমাৰ পৰ্টেলত যেটো লিংক মই এই ভিডিঅ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম তাতে ক্লিক কৰিলে আপুনি ডিটেইলছ খিনি সিস্টেমেটিক তাতে পাই যাব লগতে ইম্পৰ্টেন্ট লিংক আৰু বাকি আপুনি অনলাইন যেটো এপ্লাইৰ ডেট হয় তেতিয়া ফাৰ্স্ট আপুনি যদি ইয়াৰ পিছত চাই আছে তেতিয়া এই ভিডিঅ ডেসক্ৰিপচনত পাই যাব যদি আপুনি মাৰ্চ 1 ৰ আগতে আপুনি আপোনাৰ এই ভিডিঅটো চাই আছে তেতিয়াহলে আপুনি আমাৰ পৰ্টেলত ভিজিট কৰিব পাৰে আফটাৰ যদি মাৰ্চৰ পিছত চাই আছে মই যেটো অনলাইন লিংক হয় মানে আপনি কোনটো পৰ্টেলত যাই কিনে আপোনাৰ এপ্লিকেশনটো সাবমিট কৰিব সেইটো পৰ্টেলৰ লিংক মই এই ভিডিঅ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম যদি আপনি ইন্টাৰেস্টেড হয় এন্ড এলিজিবল হয় আপুনি এপ্লাই কৰিব পাৰিব তো ভিডিঅটো চোৱাৰ বাবে ধন্যবাদ দিছো যদি কিবা প্ৰবলেম পাইছে কিবা অসুবিধা পাইছে আপুনি এই ভিডিঅ কমেন্ট সেকশনত কমেন্ট কৰি দিব তো ভিডিঅটো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজি ভিডিঅ ইমানতে সামৰিছো